মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক গৌৰৱ গগৈ পৰামৰ্শ ৰাইজক মূৰ্খ বনাবলৈ চেষ্টা নকৰিব আৰু মাত্ৰ 1.5 বছৰ আছে ভাল কাম কৰক মৰাণৰ তিলৈজান চাহ বাগিচাত যোৰহাট লোকসভাৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি গৌৰৱ গগৈয়ে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক আগবঢ়ালে পৰামৰ্শ ৰাইজক মূৰ্খ বনাবলৈ চেষ্টা নকৰিব আৰু মাত্ৰ 1.5 বছৰ আছে ভাল কাম কৰক স্মাৰ্ট মিটাৰ আঁতৰোৱাৰ ব্যৱস্থা কৰক বাগিচাৰ উন্নয়নৰ কাম কৰক শ্ৰমিকৰ কথা শুনক ইফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণত কংগ্ৰেছে বাধা দিয়া বুলি মুখ্যমন্ত্ৰীয়ে অপপ্ৰচাৰ চলাইছে বুলি কয় ট্ৰেডিং স্কেমৰ সৈতে বিজেপিৰ ডাঙৰ নেতা জড়িত বুলি মন্তব্য গৌৰৱ গগৈ অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ বিভাগ ৰাজ্যিক সমিতি উদ্যোগত আৰু বিভাগটোৰ সমূহ জিলা ব্লক আৰু ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছ তথা স্থানীয় ৰাইজৰ সহযোগত জ্যেষ্ঠ কংগ্ৰেছী পৱন সিং ঘাটুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু সাহু প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা প্ৰণতি ফুকন বিধায়ক ভাস্কৰ বৰুৱা প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ আৰু বহুকেইগৰাকী নেতাৰ উপস্থিতিত 2 কংগ্ৰেছী সাংসদক সম্বৰ্ধনা জনোৱা হয় ইফালে সাংবাদিকৰ আগত অনলাইন ট্ৰেডিং সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি CBI তদন্তৰ দাবী জনায় গৌৰৱ গগৈয়ে ইফালে পৱন সিং ঘাটুৱাৰে তেওঁৰ ভাষণত 2026 পিছত যাতে ডিব্ৰুগড় সচিবালয়ত পতাকা উত্তোলন কৰা অধিকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাব নোৱাৰে তাৰ বাবে কংগ্ৰেছ দলৰ কৰ্মীসকলক কাম কৰিবলৈ আহ্বান জনায় ইফালে অনলাইন ট্ৰেডিং সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অনলাইন ট্ৰেডিঙৰ স্কেমৰ ওপৰত মই CBI ইনকুৱাৰী বিচাৰোঁ অসমত ৰ'জ ভেলী হৈ গ'ল স্কেম হৈ গ'ল এই অসমত হাৰদা স্কেম হৈ গ'ল বাৰম্বাৰ আমি দেখা পাইছোঁ অসম আৰক্ষীসকল গৃহ বিভাগ যেতিয়া এই ধৰণৰ স্কেমবোৰ চলি থাকে তেতিয়া তেওঁলোকে টোপনি মাৰি থাকে আৰু এতিয়া ক'ত গ'ল এতিয়া তেওঁলোকে কাকো ধৰিব পৰা নাই কিয় আমাৰ অসম আৰক্ষীসকলৰ হাত কোনে বান্ধি ৰাখিছে ওপৰৰ পৰা কোনে নিৰ্দেশ দিছে কোন বিজেপি দলৰ নেতা আমাৰ অসম আৰক্ষীসকলক বাধা দিছে আমাৰ এই স্কেম কৰা মানুহবোৰক পলাই যাবলৈ সুবিধা দিছে এই কাৰণে এনেকুৱা ষড়যন্ত্ৰ চলি আছে অসমত আমি CBI তদন্তৰ দাবী জনাইছোঁ নাই হয়তোৱে কৈছোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ঝাৰখণ্ডত গৈ কৈছে যে বিজেপি আহিলে আদিবাসীসকলৰ উন্নয়ন হ'ব কিন্তু অসমৰ আদিবাসী সমাজৰ ওপৰত আজি স্মাৰ্ট মিটাৰ লগাই আজি হাহাকাৰ এটা পৰিৱেশ অসমৰ বিভিন্ন জনজাতি জনগোষ্ঠীৰ মানুহৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই এটা হাহাকাৰ এটা পৰিৱেশ তো সেইকাৰণে এটা অপপ্ৰচাৰ আজি ঝাৰখণ্ডৰ ৰাইজক তেওঁলোকে কৰি আছে ঝাৰখণ্ডৰ ৰাইজক ক'ব যে বিজেপি আহিলে আদিবাসীসকলৰ সন্মান বাঢ়িব কিন্তু ইয়াত যে তেওঁ এজন জনজাতিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজনৈতিক কৌশলেৰে আঁতৰালে এইখিনি কথা আকৌ ঝাৰখণ্ডত নকয় তো ঝাৰখণ্ডত ক'ব এটা কথা ইয়াত আকৌ বেলেগ ইয়াৰ বিপৰীত সেই কামবোৰ কৰি থাকে সভাটো হ'বলৈ দিয়ক তাৰপিছত আমি আলোচনা নিশ্চয় অহা পঞ্চায়ত নিৰ্বাচন উপ নিৰ্বাচন অহা আমাৰ সংগঠনৰ কাৰ্যসূচী লগতে আমাৰ পৰৱৰ্তী বিধানসভাৰ ওপৰত আমাৰ চৰ্চা হ'ব না এইটো সকলোৱে জানে এটা মিছা কথা অপপ্ৰচাৰ এইটো নিজৰ ব্যৰ্থতা লুকাবলৈ কাৰণে তেওঁ কৈছে সকলোৱে মনত আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছিল যে 6টা জনগোষ্ঠী জনজাতিকৰণ হ'লে তেতিয়া বেলেগ জনজাতিৰ লগত সংঘাত লাগিব তাৰ হেতুৱে তেওঁ কোৱাৰ উদ্দেশ্য আছিলে যে তেওঁ জনজাতিকৰণ হোৱাটো নিবিচাৰে তেওঁ নিজে জনজাতি এজন মুখ্যমন্ত্ৰীক ৰাজনৈতিক কৌশলেৰে আঁতৰালে তেওঁ কিয় জনজাতিকৰণৰ পক্ষত হ'ব তেওঁ পক্ষত নহয় এইটো আমি সকলোৱে জানো ধন্যবাদ উজানত মাছ ওলোৱাৰ দৰে চাৰিওফালে অসমত অনলাইন ট্ৰেডিং হৈছে এতিয়া আমি গম পাইছোঁ যে অনলাইন ট্ৰেডিং আজি কেইবা বছৰ ধৰি পেলাই বিজেপি চৰকাৰৰ শাসনত চাৰিওফালৰ পৰা বহুত মানুহক ঠগি পেলাই মানুহৰ উপাৰ্জিত ধন তেওঁলোকে এনেধৰণে অসৎ উপায়েৰে সৈতে এই লোকসকলে ব্যৱহাৰ কৰিছিলে এতিয়া উপায় নাপাই ধৰা পৰি যোৱাৰ পিছত বিজেপি দলৰ চৰকাৰে এইবিলাকৰ ওপৰত তেওঁলোকে কৈছে যে এইবিলাকক ধৰিব লাগে কিন্তু যোৱা 4-5 বছৰ ধৰি পেলাই তেওঁলোকে হাজাৰ মানুহৰ পৰা উপাৰ্জিত ধন এনেধৰণেৰে এই অনলাইন ট্ৰেডিঙত তেওঁলোকে অবৈধভাৱে অন্যায়ভাৱে এনেধৰণে উপাৰ্জন কৰিছে আমাৰ প্ৰশ্ন হ'ল যে যি সময়ত অসমত
অসমৰ চিফ মিনিষ্টাৰৰ পৰিয়ালে চাৰিওফালে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ চাৰিওফালে বাগানবিলাক কিনিবলৈ আৰম্ভ কৰিছে, বেলেগ জেগাত বেলেগে মাটি কিনিবলৈ আৰম্ভ কৰিছে। যি সময়ত মাজুলীৰ মাটিও শেহতীয়াভাৱে কিনাৰ যেতিয়া তথ্য ওলাই গ'ল, চাৰিওফালে যেতিয়া অসমৰ মানুহে ইয়াৰ জবাবদিহি বিচাৰিলে, সেই সময়তে হঠাতে এতিয়া অনলাইন, এতিয়া টিভিবিলাকতো বাতৰি কাগজতো চুমি বৰা আৰু কি আছিলে নামবিলাক, তাৰ্কিক কিবা বিশাল ফুকন কিবা স্বপ্নলীল দাস এইবিলাকৰ বাতৰি আছে। কিন্তু চিফ মিনিষ্টাৰৰ পৰিয়ালে যিটো দুৰ্নীতি কৰিছে, আজি গোটেই অসমতে ধুবুৰীৰ পৰা শদিয়ালৈ চিণ্ডিকেট কৰি পেলাই তেওঁলোকে প্ৰত্যেকটো কেৱল কয়লা, চুপাৰী, চিমেণ্ট, পাণ, মাছ, কণী এইবিলাকেই নহয়, চাৰিওফালে তেওঁলোকে যিটো সমান্তৰাল এটা অৰ্থব্যৱস্থাত গঢ়ি তুলিছে, যিবিলাক অৰ্থব্যৱস্থাৰ যোগেদি তেওঁলোকে দৈনিক কোটি কোটি টকা অবৈধভাৱে উপাৰ্জন কৰে। আৰু এই টকা কিন্তু অসম চৰকাৰে একো তহবিললৈ নাযায়, অসম চৰকাৰে একো তাত টেক্স নাপায়, কৰ কাটল নাপায়, ভাৰত চৰকাৰে নাপায়। সেইবিলাক পোনে পোনে অবৈধভাৱে কেছ টকাৰে সৈতে যিবিলাক আমাৰ চৰকাৰৰ পৃষ্ঠপোষকতাত হোৱা এই ২ নম্বৰ অৰ্থনীতিত যিবিলাক গঢ়ি তুলিছে, আমি সেইবিলাকৰ ওপৰতো ভাৰত চৰকাৰৰ ইডিক আমি এনকুৱাৰী কৰিবৰ কাৰণে, CBIক এনকুৱাৰী কৰিবৰ কাৰণে দাবী জনাইছোঁ। কাৰণ ED CBI এইবিলাক তেওঁলোকে ব্যৱহাৰ কৰে কেৱল বিৰোধী পক্ষৰ মানুহে যেতিয়া প্ৰতিবাদ কৰে সেইবিলাকৰ ওপৰত তেওঁলোকে মেলি দিয়ে। এই ED CBI ইনকাম টেক্স এইবিলাকে কিন্তু বিজেপি দলৰ এই চৰকাৰে যিবিলাক চিণ্ডিকেট কৰি পেলাই ২ নম্বৰ অৰ্থনীতি গঢ়িছে সেইবিলাকৰ ওপৰত সেইবিলাকৰ তদন্ত নকৰে। গতিকে আমি দাবী জনাইছোঁ যে কেৱল অনলাইন ট্ৰেডিঙেই নহয়, মুখ্যমন্ত্ৰীৰ পৰিয়ালে যেনেকৈ চাৰিওফালে অবৈধভাৱে অসৎভাৱে চাৰিওফালে সম্পত্তি কৰি পেলাই চাৰিওফালে বাগানবিলাক কিনিছে, ৰিজৰ্ট কৰিছে, হোটেল কৰিছে, য'তে ত'তে মাটি কিনিছে, সেইবিলাকৰ ওপৰত মানুহৰ যিটো জনচেতনা সেইটোক বেলেগ ধৰণে বেলেগ দিশে লৈ যোৱাৰ কাৰণে যিবিলাক চক্ৰান্ত কৰিছে সেইবিলাক পাহৰি পেলাই এতিয়া আমাৰ লক্ষ্য হ'ব যে অসমৰ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অপশাসন উৎখাত কৰি পেলাই 2026ত কংগ্ৰেছ দলে চাৰিওফালে উঠি পৰি লাগিছে। আৰু জনসাধাৰণক আস্থাত লৈ আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ উৎখাত কৰি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ এখন অসমত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি যুদ্ধত অৱতীৰ্ণ হৈছোঁ। আৰু সকলো ৰাইজকে আমাৰ লগত সহযোদ্ধা হিচাপে কাম কৰিবৰ বাবে আমি বিনয়েৰে সৈতে আহ্বান জনাইছোঁ। এটা কথা চৰ্চা চলিছে যে ৰকিবুল হুছেইনে 19জনকৈ বিধায়কক সেইবিলাক মিছা কথা, সেইবিলাকৰ কোনো সত্যতা নাই, সেইবিলাক আমি জ্ঞাতও নহয়। সেইবিলাকো বিজেপি দলৰ চৰকাৰে সাধাৰণতে এনেকুৱা উৰা বাতৰি বা এনেকুৱা ধৰণৰ কথা অৱতাৰণা কৰে। কংগ্ৰেছ দলৰ আভ্যন্তৰণত যদি কিবা তেনেকুৱা ব্যৱস্থা হয় সেইবিলাক কংগ্ৰেছ দলৰ নেতৃত্বই গ্ৰহণ কৰিব। কাইলৈ আমাৰ উজনি অসমত এখন আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ মিটিং হ'ব। সেই মিটিংখন চৰাইদেউত আমি সকলো আহিছোঁ, অসমৰ চব জেগাৰ পৰা আহিছোঁ। কেনেধৰণৰ বিষয়বোৰ তাতে নাই, বিভিন্ন ধৰণৰ যিবিলাক আমি যিবিলাক কথা মই এতিয়া কৈছোঁ সেইবিলাক বস্তু অৱতাৰণা হ'ব। আৰু আমি আমাৰ কৰ্ম পদ্ধতি বা কৰ্মসূচী আমি নিৰ্ধাৰিত কৰিম কাইলৈ। সেই একেই কথা, স্মাৰ্ট মিটাৰ এটা নতুন টেকন'লজি বুলি কৈছে, কিন্তু আমি এইটো বিশ্বাস কৰোঁ যে নতুন টেকন'লজি আমি সকলোৱে গ্ৰহণ কৰিব লাগিব, কিন্তু নতুন টেকন'লজিৰ নামত সাধাৰণ মানুহক শোষণ কৰাৰ আহিলা হিচাপে স্মাৰ্ট মিটাৰক আমি ব্যৱহাৰ হ'বলৈ নিদিওঁ। আজি আমি অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ বিভাগৰ তৰফৰ পৰা ৰাজ্যিক কমিটিয়ে তিলৈজান চাহ বাগিচা, ডিব্ৰুগড় জিলাৰ তিলৈজান চাহ বাগিচাত এটা সম্বৰ্ধনা সভা আয়োজন কৰিলোঁ। এই সম্বৰ্ধনা সভাত আমাৰ 2গৰাকী সাংসদ আমাৰ ইয়াত আহি আমাক উৎসাহিত অনুপ্ৰাণিত কৰাৰ বাবে তেওঁলোকক আমি কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ লগতে আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীকে প্ৰমুখ কৰি অতিথিগণ যি আছিলে গোটেইকেইজনে আহি আমাক উৎসাহিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ এই সভাৰ যোগেদিয়ে আমি আমাৰ সমগ্ৰ অসমত চাহ মজদুৰ আদিবাসী কংগ্ৰেছটোক আৰু শক্তিশালী কৰিবৰ বাবে আমি বাগানে বাগানে গৈ কিনে বাগান কমিটি, লাইন কমিটি বনাই আগন্তুক নিৰ্বাচনৰ বাবে আমি প্ৰস্তুত। আৰু এই আগন্তুক নিৰ্বাচনত আমি বিজেপিক উৎখাত কৰাৰ আজি এটা চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ তৰফৰ পৰা আমি এটা জেহাদ ঘোষণা কৰিলোঁ। এই জেহাদত আমি 2026ত পঞ্চায়ত এইবিলাকত আমি ফুল চুইঙত বাগান আৰু আদিবাসী বস্তি অঞ্চলত আমাৰ এইসকলক একত্ৰিত কৰি কংগ্ৰেছৰ ফেভাৰত যিসকল আমাৰ পৰা আঁতৰি গৈছে তেওঁলোককো আমি একত্ৰিত কৰিবৰ বাবে আজিৰ ইয়াত আমি গোটেই অসমৰ আমাৰ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ নেতৃবৃন্দ ইয়াত উপস্থিত হৈ আমি গোটেইকেইটাই এটা হেৰি কৰিছোঁ, সিদ্ধান্ত লৈছোঁ তেওঁলোকৰ
সম্বৰ্ধনা জনাই তেওঁলোকে আমাক যি অনুপ্ৰাণিত কৰিলে সম্বৰ্ধিত ব্যক্তিসকলে সাংসদসকলে তেওঁলোকৰ এই বাৰ্তাটো আমি বাগানৰ লাইনে লাইনে বাগানে বাগানে লৈ যাম। এয়ে আমাৰ আজিৰ কাৰ্যসূচীটো আমি সফল বুলি ভাবিলোঁ। ধন্যবাদ।